My dear viewers and learners, welcome. Namaskar. Class 6 গণিতৰ নতুন কিতাপখনৰ কৰি চাওঁ হা 2.6 প্ৰথম বছৰ হ'ল কোণমান যন্ত্ৰ সহায়ত তলৰ চিত্ৰত থকা কোণবোৰৰ মান নিৰ্ণয় কৰিব গৈছে জীৱনকাৰী চিত্ৰ দিছে আমি প্ৰথমে এইটোক কয় কোণমান যন্ত্ৰ বা প্ৰটেক্টৰ বুলি কয় আমি কিদৰে জুখিম আমি প্ৰথমে এক নম্বৰটো জুখো আমি কি কৰিব লাগিব প্ৰথমে আমি এই যে মিডল পয়েন্টটো আছে যে এইটো আমি এই মিডল পয়েন্টত বহাব লাগিব এদৰে প্ৰটেক্টৰ এই যে একদম মিডল পয়েন্টটো ইয়াত বহাব লাগিব তাতে এইটো এই বাহুৰ ওপৰত দিব লাগিব তেতিয়াহ'লে আমি কিমান পাই 0 ৰ পৰা এই পিনে গৈ ইয়ালৈকে পাইছে তাৰমানে কিমান 0 10 20 ইয়াত কিমান পাইছে 30 ডিগ্ৰী তাৰমানে এই কোণটোৰ মান হ'ব 30 ডিগ্ৰী তো প্ৰথমটোৰ কোণ আমি কিমান পালো 30 ডিগ্ৰী দ্বিতীয়টো আমি জুখিম এইটো প্ৰটেক্টৰ কোণ বনাওঁতে আমি কি কৰিম এইদৰে এই যে মিডল পয়েন্ট আছে না ইয়াত এইদৰে বহাম আৰু এই যে 0 আছে যে এই বাহুৰ ওপৰত এই থাকিব তেতি কিমান হ'ল আমি যদি একদম পুৰা ধুনিয়াকৈ বহাও 0 পৰা আমি কি দেখিলো কিমান পালো এইটো তে আমি কিমান পালো এইটো তো 40 আৰু 50 মাজত ধৰো 45 ডিগ্ৰী এইদৰে আকৌ আমি এইটো যদি দেখো 3 নম্বৰটো আমি এইদৰে বহাই ললো তেতি কিমান পালো আমি 80 আৰু 90 মাজত আছে তাৰমানে 85 ডিগ্ৰী পিছৰটো আমি এইদৰে জুখিম এই মিডল পয়েন্টটো বহিলে এইটো এই বাহুৰ ওপৰত বহিব লাগিব আমি কিমান পালো এইটো 90 ডিগ্ৰী মাই ডিয়াৰ লাৰ্নাৰ্ছ এইদৰে তোমালোকে জুখি ল'বা মই আৰু এটা জুখিছো এইটো কিমান হ'ব এইটো হ'ল 0 ৰ পৰা একদম ইয়ালৈকে মিলিলে তাৰমানে কি 180 এইটো হ'ল সৰল কোণ 180 দুই নম্বৰ হৈছে কোণমান যন্ত্ৰ সহায়ত তলত দিয়া কোণবোৰ অংকন কৰা প্ৰথম দিছে 25 ডিগ্ৰী 25 ডিগ্ৰী কোণমান যন্ত্ৰ সহায়ত আমি 25 ডিগ্ৰী কোণটো অংকন কৰিব লাগে আমি প্ৰথমে কি কৰিব লাগিব এইদৰে স্কেল লৈ বা দুটা বিন্দু প্ৰথমে লৈ ললে হ'ল প্ৰথমে আমি ইয়াত এটা বিন্দু ললো এই বিন্দুটোৰ নাম দিলো ও আর এই বিন্দুটার নাম দিল এ আমি এই দুটা বিন্দু দিলে এটা হল ও আর এটা হল এ তাৰপিছত আমি কি কৰিম এইটো এটা হৰৰেখা অংকন কৰি এইটো যোগ কৰি দিম আমি এইদৰে যোগ কৰি দিম আমি যোগ কৰিলো তাৰ মানে একে যোগ কথাটো হ'ল ও এটা হৰলেখ অংকন কৰিলো ও এটা ৰশ্মি অংকন কৰিলো তাৰপিছত আমি কি কৰিম এই যে প্ৰটেক্টৰটোৰ এই বিন্দুটো এই মাজত বহাই আমি এই 0টোৰ লগত মিলাই ললো এইদৰে আমি মিলাব লাগিব ইয়াৰ ওপৰত পৰিব লাগিব একদম পৰিল নহয় তেনেহ'লে আমাক 25 ডিগ্ৰী অংকন কৰিব গৈছে এইটো হ'ল 0 10 20 এইটো 30 হৈ গ'ল 30ৰ মাজত তাৰমানে আমি ইয়াত এটা বিন্দু লওঁ এই যে ইয়াত হ'ল 25 এই বিন্দুটোৰ নাম আমি বি দি দিলোঁ এতিয়া আমি কি কৰিম এই বিন্দু ও এ বিন্দুতে আমি যোগ কৰি দিম আমি এইদৰে যোগ কৰি দিম এতিয়া যি কোণটো উৎপন্ন হ'ল এইটো হ'ল 25 ডিগ্ৰী আকৌ আমি এতিয়া 45 ডিগ্ৰী অংকন কৰিব লাগে প্ৰথম আমি এইদৰে ও এটা ৰশ্মি অংকন কৰিলোঁ তেনেহ'লে আমি প্ৰটেক্টৰটো এই ও বিন্দুত আমি এইদৰে বহাব লাগিব আৰু এই যে ৰশ্মিটো আছে ইয়াৰ ওপৰত আমি এইদৰে বহাব লাগিব এটা 45 কত আছে এই যে 40 50 মাজত আছে তো 40 50 এই 45 এই বিন্দুটোৰ নাম আমি কি দিলো
বি দি দিলোঁ এতিয়া আমি অ' এ ৰশ্মি এটা অংকন কৰি ল'ম এতিয়া আমি অ' বি ৰশ্মিটো অংকন কৰিলোঁ এতিয়া আমি অ' বি ৰশ্মিটো অংকন কৰিলোঁ এতিয়া এই কোনটো হ'ল এইটো হ'ল 45 ডিগ্ৰী ডিটো আছিলে 90 ডিগ্ৰী বাকীবোৰ লাৰ্ণাৰসকলে নিজে চেষ্টা কৰিবা এতিয়া 90 ডিগ্ৰীটো আমি এইদৰে কৰিম প্ৰথমে আমি অ' এ ৰশ্মি এটা অংকন কৰি ল'লোঁ তাৰপিছত আমি এই বিন্দুটোৰ ওপৰত প্ৰজেক্টৰটো এইদৰে জিৰ' এইদৰে বহাই ল'ম নাইণ্টিটো ক'ত আছে এই যে 90 আছে তেনেকৈ ইয়াত আমি এই বিন্দুটোৰ নাম দি দিলোঁ আমি বি দি দিলোঁ এতিয়া আমি অ' বি ৰশ্মি এটা অংকন কৰি ল'ম তেনেহ'লে এ অ' বিটো হ'ল 90 ডিগ্ৰী এংগেল এ অ' বি 90 ডিগ্ৰী বা এক সমকোণ এতিয়া 210 ডিগ্ৰী আছে 210 ডিগ্ৰী এংগেলটো কিদৰে অংকন কৰিম 210 ডিগ্ৰীটো হ'ল এইটো এটা হ'ল প্ৰবৃত্ত কোণ আমি প্ৰথমে কি কৰিব লাগিব অ' এ বি এটা সৰল কোণ অংকন কৰি ল'ব লাগিব প্ৰথমে এইদৰে আমি এটা বি অ' এ বা অ' এ বি এটা সৰল কোণ অংকন কৰিলোঁ এই সৰল কোণটো এ অ' বি সৰল কোণৰ মান কিমান 180 ডিগ্ৰী কিন্তু আমাৰ অংকন কৰিব লাগে 210 ডিগ্ৰী প্ৰবৃত্ত কোণ তো ইয়াত কিমান হৈ গ'ল 180 হৈ গ'ল ইয়াতে 180 আছে তো 180 আছে যে ইয়াতে 180 আছে তেনে আমাৰ কিমান লাগিব আৰু আমাৰ 210 ডিগ্ৰী অংকন কৰিব লাগে কিন্তু আমাৰ 180টো আমি পাই গ'লোঁ তেনেহ'লে আৰু কিমান বাকী আছে 0 11 বাৰ গ'লে 30 ডিগ্ৰী তাৰমানে 30 ডিগ্ৰী আৰু বহাব লাগিব আমি কি কৰিম এই কোণটোতো 180 হৈ গ'ল সৰল কোণটো এতিয়া আমাৰ বাকী আৰু লাগিব 30 তেতিয়াহ'লে 180 আৰু 30 কি হ'ব 210 আমি কি কৰিম আকৌ এইদৰে অ' বিন্দু কেন্দ্ৰ কৰি এইদৰে আমি এই জিৰ'টো মিলাই ল'ম এইদৰে বহাই ল'ম এতিয়া আমাৰ কিমান লাগে 30 ডিগ্ৰী লাগে ইয়াত 0 10 20 30 তাৰমানে আমি ইয়াত এটা বিন্দু দি ল'ম এই বিন্দুটো আমি চি বুলি ধৰিলোঁ কি বুলি ধৰিলোঁ চি এতিয়া আমি কি কৰিম অ' চি ৰশ্মি অংকন কৰিম অংকন কৰিলোঁ এতিয়া আমি ইয়ালৈকে পালোঁ তাৰমানে এই প্ৰবৃত্ত কোণটো কিমান হ'ব 210 ডিগ্ৰী তাৰমানে ইয়ালৈকে 180 আৰু বাহিৰে 30 210 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইদৰে তোমালোকে 240 270 310 360 একেবাৰে উজু এইটো সম্পূৰ্ণ কোণটো একদম সম্পূৰ্ণ কোণটো এইদৰে অংকন কৰিবলৈ যত্ন কৰিবা এই 3 নম্বৰটো হৈছে কোণমান যন্ত্ৰৰ সহায়ত কাষত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা কোণ পিঅ'বি কোণটো পিঅ'বি হ'ল কোণ মাপৰ যন্ত্ৰৰ সহায়ত কাষত দিয়া কোণবোৰ মাপ নিৰ্ণয় কৰা কোণ পিঅ'কিউ কোণ পিঅ'আৰ ধৰা এইদৰে আমি মিডিল পইণ্ট ইয়াত বহাই এইদৰে আমি জিৰ'লৈকে মিলাব লাগিব ওপৰত তাৰপিছত আমি কি আছিলে পিঅ'আৰ এইটো তেতিয়া কিমান ডিগ্ৰী হ'ল 90 ডিগ্ৰী পিঅ'আৰ কিমান হ'ল 90 ডিগ্ৰী এইদৰে তোমালোকে বাকী কোণবোৰ কোণ মাপৰ যন্ত্ৰৰ সহায়ত জুখি পিনি বা তোমালোকে উলিয়াব চেষ্টা কৰিবা Thanks for watching. Stay connected. Thank you so much.